অলপ যাব লগা হৈছে পঞ্চায়ত ইলেকশ্যনৰ এটা মিটিং পাতিছে সেইটো কাৰণে আপোনালোকৰ ওচৰত মই আহিছোঁ আৰু বাকী এটা কথা জানিবলৈ পাইছোঁ মই আমাৰ লোক নিৰ্মাণ বিভাগৰ পৰা যে AS 215 পেকেজৰ তেখেতসকলে অলৰেডি ৰাস্তাটো ভৰা বুলি কৈছে তথাপিও মই কনফাৰ্মেশ্যন হ'বৰ কাৰণে এবাৰ মই আমাৰ ইয়াৰে এক্সিকিউটিভ ইঞ্জিনিয়াৰ যোনজন আছে নলবাৰীৰ তেখেতৰ লগত এবাৰ মই নিজে পাৰ্চনেলি কণ্টেক্ট কৰিম লিখা মেলা কৰিম ইয়াৰ পৰাই লিখা মেলা কৰাৰ পিছত কনফাৰ্মেশ্যন যেতিয়া গম পাই যাম তেতিয়া আপোনালোকক এই আমাৰ ছখন গাঁও উন্নয়ন সমিতি আছে ছখন গাঁও উন্নয়ন সমিতি বা আপোনালোকৰ প্ৰতিনিধিক মই নিজেই জনাম চ' আজি মই আপোনালোকৰ যোনটো স্মাৰক পত্ৰ SDC টিহু হিচাপে ময়ে ৰিচিভ কৰিব বিচাৰিছোঁ আৰু আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ মই ইয়াতে জইন কৰা অলমষ্ট 2 বছৰ হ'ল মই আহোঁতে টিহু ফিডাৰ ৰোডটো আধা হৈ আছিলে সেইটো মই PWDৰ লগত যিমান পাৰোঁ লগ লাগি এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত অলপ লাগি মেলি আমাৰ ডিচিমেটৰ লগত লাগি মেলি ADC ডেভেলপমেণ্টৰ লগত লাগি মেলি আমি কামখিনি অলমষ্ট সম্পূৰ্ণ কৰিছোঁ অলপ SD কলেজৰ বাটচোৱাটো অলপ ৰৈ আছে সেইখিনি কমপ্লিট হ'বই আৰু মই এইটো 3 নম্বৰ টিহু আখৰা ৰোডটোৱে প্ৰায়ৰিটি হিচাপে লৈ মই নিজে এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত কথা পাতি DC বাইদেউৰ লগত বস্তুটো কথা পাতি আৰু স্মাৰক পত্ৰখন আই থিংক আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীলৈ দিছে প্ৰেৰণ কৰিছে অফিচিয়েলি আমি এখন পঠাম আৰু আমাৰ লোকেল বিধায়ক ৰঞ্জিত দাস ছাৰ আৰু চন্দ্ৰমোহন পাটোৱাৰী ছাৰ তেখেতসকলক মই ছেপাৰেটলি লেটাৰখন দিম আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত মই পাৰ্চনেল